ৰাম নাৰায়ণ ৰাম। আজিকালিৰ এই ব্যস্ত জীৱনত মানুহে পাহৰি গৈছে যে এই পৃথিৱীত তেওঁৰ নিজৰ একো নাই। আজি মানুহে যিবোৰ ধৰ্ম জাতি উচ্চ নীচ আদি কথা কয় সেইবোৰ কি প্ৰকৃতিয়ে সৃষ্টি কৰিছে? নহয়জনে এইবোৰ পৃথিৱীৰ মানুহে সৃষ্টি কৰিছে। এইবোৰ মানুহৰ তৈয়াৰী। আমি প্ৰকৃতিৰ অপৰিসীম কৃতজ্ঞতা স্বীকাৰ কৰিলেও কম সহজ। প্ৰকৃতিয়ে আমাক জীৱন দিছে, জ্ঞান বুদ্ধি দিছে। আমি জীৱনত যিকোনো কাম কৰোঁ সেইবোৰ আমাৰ বিবেকৰ কথাত শুনি কৰিব লাগে। বিবেকেহে আমাক সঠিক আৰু ভুল চিনাকি দিলে। প্ৰকৃতি আৰু আমিৰ মাজত একো পাৰ্থক্য নাই। প্ৰকৃতি থাকিলে আমি থাকিম আকাশত, আৰু প্ৰকৃতিত যি আছে সেইবোৰ আমাৰ শৰীৰৰ ভিতৰতো আছে। যদিহে আমি প্ৰকৃতিক আঁতৰাই দিওঁ তেন্তে কোনো ধৰ্ম জাতি মতবাদ থাকিব নোৱাৰে। এই পৃথিৱীত আজিৰ দিনটোলৈকে যি আছে সেইবোৰ প্ৰকৃতিৰ দান। আমি সদায় প্ৰকৃতিক স্মৰণ কৰিব লাগিব, প্ৰকৃতিৰ পূজা কৰিব লাগিব, আকাশকো ধন্যবাদ জনাব লাগিব, কাৰণ তেখেতে আমাক এই জীৱন আৰু সকলো ভৌতিক সঁজুলি দান কৰিছে। আজিৰ আধুনিক ভাৰততো ধৰ্ম আৰু জাতি এটা গভীৰ বিষয় হৈ আছে, যিয়ে মানুহৰ মনোবোৰ সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰি ৰাখিছে। ইমান গভীৰভাৱে যে অধিকাংশ জনসাধাৰণ সেইবোৰতেই সপি আছে। যদি সকলোকে কৰ্ম আৰু প্ৰকৃতিৰ ভিত্তিক ব্যৱস্থা কৰা সহজ আৰু সেই অনুসৰি সকলো প্ৰক্ৰিয়া চলি থাকে তেন্তে প্ৰধানকৈ সকলো সমস্যা অটোমেটিকভাৱে সমাধান হৈ যাব। ভাৰত জাতি আৰু ধৰ্মৰ বিষয়টো বহু শতিকা ধৰি চলি আহিছে, যিয়ে সমাজক বিভক্ত আৰু পৃথক পৃথক গোটত ভাগ কৰিছে। আমি সকলোৱে ধৰ্মৰ সৈতে জন্ম গ্ৰহণ কৰোঁ। আমাৰ শৰীৰ, মন আৰু আত্মা ব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰ ধৰ্মৰ দ্বাৰাই গঠিত। মানুহৰ দ্বাৰা সৃষ্টি কৰা ধৰ্মবোৰ মিথ্যা, লোভলালসা, প্ৰাচীন কুসংস্কাৰ, অন্ধবিশ্বাসৰে ভৰা বিভাজন আৰু ভজৰ সৃষ্টি কৰে আৰু খাঁটি আধ্যাত্মিকতা আৰু সাম্যভাৱৰ পৰা দূৰলৈ লৈ যায়। এই পৰিস্থিতিত আমাৰ মহান গুৰুৱে যি বীজ মন্ত্ৰ আমাক দিছে আমি অতি সোনকালে সেইটো আঁকোৱালি লোৱা উচিত আৰু সদায় ৰাম নাৰায়ণ ৰাম নাম জপ কৰিব লাগে। ইয়াৰ ফলত আমি নিজকে চিনিব পাৰিম, শক্তি লাভ কৰিব পাৰিম আৰু মনোভাৱো ইতিবাচক হ'ব। দেশৰ যুৱ প্ৰজন্ম নিজে এটা মহাশক্তি, এইটো সন্দেহৰ অৱকাশ নাই। তেওঁলোকে নিজে সংগঠিত হৈ নিজৰ সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰে, কিন্তু তাৰ বাবে তেওঁলোকৰ প্ৰকৃতিৰ লগত সংযোগ থাকিব লাগিব আৰু নিজৰ বিবেকত বিশ্বাস ৰাখিব লাগিব। এইবোৰ সকলো ৰাম নাৰায়ণ ৰাম নামৰ লগত সংযুক্ত থাকিলেই সম্ভৱ। এই বীজ মন্ত্ৰে আপোনাৰ জীৱনৰ দিশ আৰু দশাটো ইতিবাচক কৰি তোলে। গতিকে সকলোৰে উচিত এই নামৰ লগত জড়িত হওক আৰু জীৱনটো ধন্য কৰক।